হেল্ল' বন্ধুসকল, চবকে নমস্কাৰ। এতিয়া মই আছোঁ বৰপেটাৰ জানিয়া। এই জানিয়া আছে সেই বেকী ৰিভাৰৰ ওচৰতে সৰু এখন গাঁও। এইখন হ'ল বেকী নদী। এই বেকী নদীৰ কিনাৰতে আছে জানিয়া। জানিয়া বৰপেটা ডিষ্ট্ৰিক্টত লোৱাৰ অসমত আছে। ইয়াৰে দৃশ্য চাই আছোঁ আমি, সেইটো হ'ল জানিয়া। এইবোৰ হ'ল জানিয়াৰ এৰিয়াৰ দৃশ্য। জানিয়া এখন সৰু বস্তি গাঁও, য'ত ওচৰত আছে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল। ইফালে চিধা যায় যদি আমি যাব পাৰে অভয়াপুৰী হৈ পেলাই বঙাইগাঁও, নহ'লে কলগাছিয়া হৈ পেলাই সৰ্বক ওলাই যাব পাৰে। আৰু ওচৰতে আছে বৰপেটা টাউন। এইটো হ'ল জানিয়া এৰিয়াৰ বেকী নদীৰ ওচৰতে থকা এখন ৰেচিডেঞ্চিয়েল মডেল কলেজ। আপোনালোকে এতিয়া দেখি আছে ৰেচিডেঞ্চিয়েল মডেল কলেজৰ ওচৰত থকা জেগাবোৰক, থকা দৃশ্যবোৰ। সেইটোৱে সিটো ছাইডত যাব পাৰে অভয়াপুৰী, বঙাইগাঁও। তাৰপিছত অকণমান আগত যাই পেলাই ট্ৰাই জাংচন পাব। ট্ৰাই জাংচনৰ উত্তৰ দিশা যায় যদি আমি পাম কলগাছিয়া হৈ পেলাই আকৌ আগত পামগৈ সৰ্বক। এইখন হ'ল ৰেচিডেঞ্চিয়েল মডেল কলেজ জানিয়া। এতিয়ালৈকে একো আৰম্ভ হোৱা নাই, ক্লাছ নহয়, এনে পঢ়ি আছে। তাৰ কাৰণে ইয়াতে খালী লাগি আছে। এইটো হ'ল ৰেচিডেঞ্চিয়েল মডেল কলেজৰ বিল্ডিং কনষ্ট্ৰাকশ্যন। আৰু কিনাৰে চাইডে কি আছে দেখুৱাই আছোঁ। অকল ইয়াতে শুকান, না গছ না গছনি একোৱেই নাই, নদীৰ ওচৰত বনোৱা হৈছে। এইখনে হ'ল रेसिडेंशियल मॉडल कॉलेज। नाइस, बहुत अच्छा बनाया है ये। এইখনে হ'ল জানিয়াত থকা ৰেচিডেঞ্চিয়েল মডেল কলেজৰ সাৰাউণ্ডিংছ। ৰেচিডেঞ্চিয়েল মডেল হোষ্টেল, ক্লাছৰুম দেখিবলৈ পাই আছে। চাই থাকক, এনেকুৱাই উপভোগ কৰি থাকক আপোনালোকে। আশা কৰি আপোনালোকে এনজয় কৰিছে এইখন চাই পেলাই। ৱাও, খুব ধুনীয়া লাগিছে। এইখন ওচৰত সেইখন দেখিছে বেকী পানী, আৰু ওচৰত আছে এই যিটো দেখিছে বেকী পানী। ৱাও, তাৰপিছত গোটাইকেইটা গছ গছনি নাই, খালী এৰিয়াবোৰ। অকল পানী আহিলে ডুবি যায়, অকণমান পানী আহিলে ডুবি যায়। এইখনে আছিল আমাৰ জানিয়া। নমস্কাৰ।